জিঅ'গ্ৰাফি ফাৰ্ষ্ট ইউনিট টেষ্টৰ টোটেল মাৰ্কছ 50 কে পাঠী হাই স্কুলৰ তলত দিয়া প্ৰশ্নসমূহৰ পৰা উত্তৰটো বাছনি কৰা কুৱেশ্যন নম্বৰ 1 স্থূল আকৃতিৰ সৃষ্টি এটা বাহ্যিক কাৰক ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব বতাহ হ'ব ভূ আকৃতি বিজ্ঞানে আলোচনা কৰাৰ বিষয় হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব স্থূল আকৃতি হ'ব এটো হ'ব কুৱেশ্যন নম্বৰ 3 মৰুধন্য সৃষ্টি হয় ইয়াৰ কোনটো উত্তৰ হ'ব এটো মৰুভূমিত হয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 বালি সৃষ্টি কৰা এটা অৱয়ব হৈছে ইয়াৰ কোনটো উত্তৰ হ'ব বালি সৃষ্টি কৰা এটো ভাৰকান হ'ব এটো ভাৰকান হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 পিগমি হৈছে ইয়াৰ কোনটো উত্তৰ হ'ব সি টো উত্তৰ হ'ব মানুহ হ'ব কুৱেশ্যন নম্বৰ 6 2007 চনৰ তথ্য অনুসৰি এছিয়া মহাদেশত বসবাস কৰা জনসংখ্যাৰ পৰিমাণ কিমান ইয়াৰ কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হ'ব 60.60% হ'ব গডউইন হষ্টিয়ান শৃংখৰ উচ্চতা হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব এটো বি টো উত্তৰ হ'ব 8611 মিটাৰ হ'ব পৃথিৱীৰ সৰ্ববৃহৎ মহানগৰী হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব টকিঅ হ'ব সি টো উত্তৰ হয় কুৱেশ্যন নম্বৰ 9 কাৰ্বন ডাই অক্সাইড সংকেতৰ চিহ্ন এটো কি হ'ব সি টো উত্তৰ হ'ব CO2 কাৰ্বন ডাই অক্সাইডৰ সংকেতটো আটাইতকৈ সৰু মহাদেশখনৰ নাম কি হ'ব আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওচেনিয়া হ'ব কুৱেশ্যন নম্বৰ 11 অতি চমু উত্তৰ লিখা যিকোনো এটা গ্ৰাফৰ নাম লিখা এটো যিকোনো এটা গ্ৰাফৰ নাম পৃথিৱী এটা গ্ৰাফৰ নাম কি হ'ব এটো যিকোনো এটা গ্ৰাফৰ নাম হৈছে পৃথিৱী আৰু মঙ্গল হ'ব তাৰপিছত ভাৰতত মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ হ'ব ভাৰতত কিমান বৰ্গ কিলোমিটাৰ হ'ব 32 ইয়াত কি হ'ব 87263 বৰ্গ ইয়াত কি হ'ব কিলোমিটাৰ হ'ব বৰ্গ কিলোমিটাৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 3 মৌচুমী অঞ্চলৰ অন্তৰ্গত এখন দেশ নাম লিখা ইয়াত কি হ'ব ভাৰত হয় এটো ভাৰত হ'ব কুৱেশ্যন নম্বৰ ডি দক্ষিণ আফ্ৰিকা মহাদেশ এখনৰ নদীৰ নাম লিখা দক্ষিণ আফ্ৰিকাত এটা নদীৰ নাম কি হ'ব নীল নদী হ'ব নীল নদী বা কংগো নদী হ'ব কুৱেশ্যন নম্বৰ এ উত্তৰ আমেৰিকা মহাদেশ এখন দেশৰ নাম লিখা উত্তৰ আমেৰিকা ইয়াত কি হ'ব কানাডা বা আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ব কুৱেশ্যন নম্বৰ 1 এছিয়া মহাদেশত সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি হ'ব ইয়াত কি হ'ব ভাৰত হয় ভাৰত হয় বৰ্তমান কুৱেশ্যন নম্বৰ 12 চমু উত্তৰ লিখা কুৱেশ্যন নম্বৰ এ ভূ আকৃতি বিজ্ঞান কাক বোলে কুৱেশ্যন নম্বৰ 12 বৰ এ ভূগোলৰ যিটো শাখা পৃথিৱীৰ উপৰিভাগৰ স্থলৰূপ বা অৱয়ববোৰৰ উৎপত্তি ক্ৰমবিকাশ আকাৰ আকৃতি আৰু বিতৰণৰ সম্বন্ধ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰে এই আকাৰটোকে ভূ আকৃতি বোলা হয় তাৰপিছত কুৱেশ্যন নম্বৰ বি স্থূল আকৃতিৰ সৃষ্টি মূল প্ৰক্ৰিয়া দুটা কি এটো বি উত্তৰটো স্থূল আকৃতিৰ সৃষ্টি মূল প্ৰক্ৰিয়া দুটা হ'ল 1 আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু বাহ্যিক প্ৰক্ৰিয়া হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ সি ভাৰকান কি কুৱেশ্যন নম্বৰ সি উত্তৰটো মৰুভূমি অঞ্চলৰ বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধ চন্দ্ৰ আকৃতিৰ বালিৰ টিপ ভাৰকান বোলে তাৰপিছত কুৱেশ্যন নম্বৰ ডি পৃথিৱীৰ মূলমণ্ডলৰ কেইটা নাম লিখা এটো পৃথিৱীৰ মূলমণ্ডলৰ কেইটা নাম কি হ'ব পৃথিৱীৰ মূলমণ্ডল চাৰিটা হ'ল হিলামণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ ই হিমবাহ সৃষ্টি কৰা অৱয়ব দুটাৰ নাম লিখা এটো হ'ব কুৱেশ্যন নম্বৰ ই হিমবাহৰ ফলত সৃষ্টি হোৱা দুটা অৱয়ব হ'ল ইউ আকৃতি উপত্যকাৰ আৰু ওলোমোৱা উপত্যকাৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ জি পৃথিৱীৰ প্ৰধান চাৰিটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা কুৱেশ্যন নম্বৰ এফ চেলভা মানে কি এটো কুৱেশ্যন নম্বৰ এফৰ দক্ষিণ আমেৰিকা আমজা নদী অবিবাহিকাৰ চিৰসেউজীয়া গাৰ বৰ্ষাৰণ্যক স্থানীয়ভাৱে চেলভা বুলি জনা যায় তাৰপিছত কুৱেশ্যন নম্বৰ এইচ এটো কুৱেশ্যন নম্বৰ জি পৃথিৱীৰ প্ৰধান চাৰিটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা এটো কুৱেশ্যন নম্বৰ যিটো পৃথিৱীৰ প্ৰধান চাৰিটা প্ৰাকৃতিক অঞ্চল হ'ল বিহুবীয় অঞ্চল মৌচুমী অঞ্চল মৰুভূমি অঞ্চল আৰু ভূমধ্য আগৰীয় অঞ্চল হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ এইচ ভূমধ্য আগৰীয় অঞ্চলৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা
কিন্তু কুৱেশ্যন নম্বৰ 8ৰ উত্তৰটো ভূমধ্য আগ্নেয় অঞ্চলৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল 1 এই অঞ্চলৰ শীতকালত বৰষুণ হয় আৰু গ্ৰীষ্মকালত শুকান থাকে 2 ইয়াত বিভিন্ন ৰসৰলা টেঙা জাতীয় ফল যেনে আঙুৰ নেমু প্ৰচুৰ পৰিমাণে পোৱা যায় তাৰপিছত কুৱেশ্যন নম্বৰ এইটো আইটো উত্তৰ আমেৰিকা মহাদেশ দুখনৰ গাহনি ধৰাৰ নাম লিখা তাৰপিছত কুৱেশ্যন নম্বৰ আইটো উত্তৰ আমেৰিকা মূল গাহনি ধৰাৰ নাম হ'ল পেৰি হয় তাৰপিছত কুৱেশ্যন নম্বৰ এইটো যেটো কাইকা আৰু উমিয়কা কি যেটো এইবোৰ এক্সমিক অকলৰ ব্যৱহাৰ কৰা নাও কাইকা হ'ল এজনী চিকাৰী নাও আৰু উমিকা হ'ল মাল বস্তু কঢ়িয়াই ডাঙৰ নাও হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ কে দক্ষিণ আমেৰিকা মহাদেশ দুখনৰ নাম লিখা এইটো হ'ব দক্ষিণ আমেৰিকা দুখন মহাদেশখনৰ নাম হ'ল আমজা আৰু অৰিংকুক হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ এল ওচেনিয়া মহাদেশ দুটা দ্বীপপুঞ্জৰ নাম লিখা এইটো হ'ব ওচেনিয়া মহাদেশ দুটা দ্বীপপুঞ্জৰ নাম হ'ল মেলানেছিয়া আৰু মাইক্ৰনেছিয়া হ'ব এইটোৱে তাৰপিছত কুৱেশ্যন নম্বৰ 13 আৰু 14 টো নিজে কৰিবা এইটোৱে হ'ব 5 ইউনিট টেষ্টৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰৰ প্ৰশ্ন উত্তৰটো